হুকুমারে গম কেন হুকুমারে গম কেন মাজৰ পৰা হৰ পই খেৰিয়া হিলা হৰিয়ে হৰ পই খেৰিয়া হেলা হৰ পই খেৰিয়া হেলা আৰু সেই কালহৰ পই ধনুৰ্ধ্বজ পিঠিৰে উঠিয়া হৰ পই কপালে ডংখিলা বিষৰ জালত কুমাৰে হদৰ পাৰতে কালহৰ পই ডংখিলা হদৰ পাৰতে কালহৰ পই ডংখিলা বিক্ষেপ্ৰা নভতি বনৰ মাজতে ধনুৰ্ধ্বজ মৰি থাকি জলৰমা যতয় গৰু গাই চৰি থাকিল গৰু গাই চৰি থাকিল আৰু লাহে লাহে যাই পাছে গধূলি হোক গৰু গাই বামুণৰ গৃহ আহিলা গৰু গাই বামুণৰ আৰু আন ভালেই সেই ভদ্ৰশীল ব্ৰাহ্মণে যাজনিকৰ পৰাণে আহি দেখা
ধনুৰ্ধৰ আৰু তেতিয়া সেই বামুণীয়ে কান্দি কান্দি ভদ্ৰশীল ব্ৰাহ্মণক কৈছে কি কৈছিল স্বামী স্বামী ও বামুণীয়ে বোলে স্বামী কি করো উপায় স্বামী কি করো স্বামী আজি দেখোন ধনুৰ্ধৰ আহি পোৱা নাই স্বামী আহি পোৱা বামুণী হে বামুণী আজি আমাৰ ধনুৰ্ধৰ ঘৰ আহি পোৱা নাই ৰয় বামুণী হে কথা শুনি বামুণৰ মহা চিন্তা হইলা হে ৰয় বামুণী এ মই আহি আছো ৰবা হাতে জৰা লৈ বিপ্ৰয় অৰণ্যলৈ গইলা বিপ্ৰয় বনৰ মাজে দেখিব কবা ও মৰি আছে ধনুৰ্ধৰ এ মৰি আছে ধনুৰ্ধৰ ও তাক দেখি বামুণৰ ও ধাতু উৰি যায় ধনুৰ্ধৰ হেই বাচ্চা ধনুৰ্ধৰ তোৰে